নিজাকৈ কিবা এটা কৰিবলৈ কাৰনো মন নাযায়। কাৰো ভৰিত নপৰাকৈ কাৰো কথা নুশুনি সম্পূৰ্ণ নিজস্বভাৱে স্বাৱলম্বী হ'বলৈ আপোনাৰোতো মন যায়, আমাৰ সকলোৰে মন যায়। আমাৰ সমাজৰ কিছু মানুহে তেনে মন যোৱা কাম কৰি আজি বহু সুখী। তেনেকুৱা কাহিনী আজি আপোনালোকক দেখুৱাম। এখেতৰ নাম হৈছে মিতু ৰায়, ঘৰ গোৱালপাৰাৰ আগিয়াত। তেখেতৰ এটি সপোন আছিল। তেখেতৰ সপোন বাস্তৱ হোৱাৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। প্ৰথমে বন্ধন বেংকৰ পৰা 2014 চনত 60,000 টকাৰ ঋণ লৈ এখন সাধাৰণ কাপোৰৰ দোকান আৰম্ভ কৰিছিল। সুন্দৰকৈ জীৱনটো আগবাঢ়ি গৈছিল। পৰৱৰ্তী সময়ত বন্ধন বেংকৰ পৰা আকৌ 2.5 লাখ টকা পৰ্যন্ত ঋণ লৈ সেই দোকানখন বিষ্ণু এণ্টাৰপ্ৰাইজ নামেৰে জনাজাত হ'ল সমগ্ৰ আগিয়া অঞ্চলত। আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মিণ্টু ৰায়ে। মোৰ নাম মিণ্টু ৰায়, মই আগিয়া নিবাসী, আগিয়া বালিজনা, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। মই বন্ধন বেংকৰ পৰা ফাৰ্ষ্ট টাইম আজি 10 বছৰ আগত 60,000 টকা লোন লৈছিলোঁ। তেনেকুৱা ৰানিং কৰি আছোঁ। বৰ্তমান মোৰ লোন আছে 2.5 লাখ টকা। দুটা কিস্তি হৈছে। ভাল, বন্ধন বেংকৰ পৰা লোন লৈ মই ভালে পাইছোঁ। কোনো অসুবিধা পোৱা নাই বা কোনো প্ৰেছাৰো পোৱা নাছিলোঁ। তাৰপিছত লকডাউনৰ টাইমত আমি 25,000 টকা সাহায্য পাইছিলোঁ। ৰেগুলাৰ আৰ্নিং আছিল কাৰণে সেইটো চৰকাৰৰ পৰা দিছিল। কি ব্যৱসায় কৰি চলি আছে? মই বৰ্তমান কাপোৰৰ ব্যৱসায় কৰি চলি আছোঁ আৰু কাপোৰৰ ব্যৱসায় কৰা মোৰ আজি 20 বছৰ হ'ল। এয়া ইন্দ্ৰমণি দাস, ঘৰ গোৱালপাৰাৰ আগিয়াত। বন্ধন বেংকৰ পৰা 1,40,000 টকাৰ ঋণ লৈ সাধাৰণ এখন মটৰ পাৰ্টছৰ দোকানেৰে ব্যৱসায় জগতত সোমাই পৰিছিল ইন্দ্ৰমণি। আজি লাহে লাহে সেই সৰু পাৰ্টছৰ দোকানখন বৃহৎভাৱে আগবাঢ়ি ত্ৰিনয়ন মটৰ্ছ নামেৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইন্দ্ৰমণিৰ আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দ্ৰমণি দাস। মই বন্ধন বেংকৰ পৰা ব্যৱসায়ৰ কাৰণে লোন লৈছিলোঁ। মোৰ পাৰ্চৰ দোকান হয়। 1,40,000 টকা লৈছিলোঁ। মই ভালেই এনেকৈ কিস্তি মাৰি আছোঁ। টকাখিনি লৈ মই ভাল ব্যৱসায় এটাত হেল্প হৈছে মোৰ। আৰু বাকীখিনি মাৰি আৰু অলপ বেছিকৈ লোন ল'ম বুলি ভাবিছিলোঁ, কৰিব পাৰোঁ যেন। আৰু এনেকৈ ল'ব পাৰে, ব্যৱসায় কৰাৰ কাৰণে ভাল। আগিয়া ব্ৰাঞ্চৰ পৰা লৈছোঁ। তেওঁলোকৰ পৰা ল'ব পাৰে, লৈ উপকৃত হ'ব। ময়ো উপকৃত হৈছোঁ, সেইকাৰণে প্ৰকাশ কৰিলোঁ। সঁচাকৈয়ে সেইবাবে কথাতে কয়, বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংকে ৰাইজক কৰা সহায় এইদৰেই অব্যাহত থাকক। সকলোৰে আপোন বেংক হিচাপে সদায় ৰাইজৰ মাজত থাকক বন্ধন বেংক। গোৱালপাৰাৰ পৰা সৌৰভজ্যোতি দাসৰ ৰিপৰ্ট, দ্য নেটৱৰ্ক আছাম।